নমস্কাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰী আৰু মেঘালয় ৰাজ্যবাসীসকল আপোনালোকৰ বাবে প্ৰত্যেক মাহে গুৱাহাটীৰ পৰা হাতশিঙিমাৰী ষ্টাৰ কেয়াৰ মেডিকেলত লিভাৰ আৰু গেষ্ট্ৰিকৰ বিশেষজ্ঞ ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ছাৰ আহে তেখেত MBBS MD PhD গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট এণ্ড হেপাটলজিষ্ট যিসকল ব্যক্তিৰ পেটৰ সমস্যা লিভাৰৰ সমস্যা বুকু জ্বলা-পোৰা কৰা গেষ্ট্ৰিক আলচাৰ এই সকলোবিলাক বেমাৰে তেওঁ চায় আপোনালোকে যদি দেখাব বিচাৰিছে তেন্তে আহি ডক্টৰজনৰ লগত কনসাল্ট কৰক লগতে তেওঁ এণ্ডস্কপি কলনস্কপি ফাইব্ৰ স্কেন সকলোবিলাক মেচিনে এই জেগাত আনে আৰু টেষ্ট কৰে অহা ৰবিবাৰৰ দিনা 31 আগষ্টৰ পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে তেওঁক লগ পাব লগতে আমাৰ এই জেগাত আল্ট্ৰাছনোগ্ৰাফি ডিজিটেল এক্স-ৰে ECG ব্লাড টেষ্ট সকলোবিলাক টেষ্টে আমাৰ এই জেগাত কৰা হয় আপোনালোকে যদি ভাবে আগতীয়াকৈ নাম লগাম তেন্তে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক ধন্যবাদ আপোনালোকে এই মাহৰ মানে আগষ্ট মাহৰ 30 তাৰিখে আমি পিছবেলা চালোঁ তাত আৰু কিছুমান পৰীক্ষা খালী পেটত আহিব লাগে গতিকে নেক্সট ডে মানে 31 তাৰিখ যিটো দেওবাৰ হ'ব সেই দেওবাৰ দিনা আমি ৰাতিপুৱা 8টাৰ পৰা 2টামান বজালৈ আপোনালোকক মানে চোৱাৰ ব্যৱস্থা কৰিম মোৰ লগত মেচিনবিলাক লৈ যাওঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে গেষ্ট্ৰ'এণ্ট্ৰলজি আৰু লিভাৰৰ যিকেইটা মেচিন লাগে ডাঙৰ হস্পিটেলত যিকেইটা মেচিন থাকে সেই 4টা মেচিন মই মোৰ লগত লৈ পেলাই যাওঁ গতিকে আপোনালোকে নিজৰ দুৱাৰদলিত আপোনালোকৰ ঘৰৰ সন্মুখত গুৱাহাটীলৈ নহাকৈ আপোনালোকে সেই গোটেইখিনি মানে আপোনালোকৰ নিজৰ জেগাতে পাব ষ্টাৰ কেয়াৰ যিটো ডায়েগনষ্টিক চেণ্টাৰ আছে হাতশিঙিমাৰী তাতে আপোনালোকে এই 2টা দিনত মোক পাব পিছবেলা আৰু দেওবাৰে ৰাতিপুৱা ধন্যবাদ জনালোঁ নমস্কাৰ হাতশিঙিমাৰীবাসী ৰাইজ মই আজি আকৌ আহিছোঁ ডক্টৰ অঞ্জন শইকীয়া আজি মই আপোনালোকক বিশেষকৈ মই এটা লিভাৰৰ এটা বিষয়ে এটা মানে মেছেজ দিব খুজিছোঁ যে আপোনালোকৰ যিসকলৰ লিভাৰৰ বেমাৰ আছে আপোনালোকে লিভাৰৰ বেমাৰ বুলি কেনেকৈ গম পাব আপোনাৰ যেতিয়া লিভাৰটো কিবা বেয়া হয় বা লিভাৰটো যদি কিবা ফুলি যায় বা লিভাৰটো যদি ফেটি লিভাৰ হয় বা লিভাৰ চিৰ'চিছ হয় তেতিয়া কি হ'ব আপোনালোকৰ মানে প্ৰথম দুৰ্বল লাগিব ফেটিক হোৱা বুলি কওঁ আমি মাচুলবিলাক উইক লাগিব দুৰ্বল লাগিব ভোক নালাগিব ভাত মানে খাব মন নাযাব দুৰ্বল লাগিব বুকুৰ ওপৰ অংশৰ ফাললৈ বিষটো হ'ব সোঁফালে পেটৰ সোঁফালে বা বুকুৰ ওচৰলৈ এটা বিষ আৰম্ভ হ'ব লাহে লাহে লিভাৰটো যদি ফুলি যায় প্ৰথমতে লিভাৰটো ফুলি যায় তেতিয়া এইখিনি ঘটনা হ'ব তাৰ পিছলৈ যেতিয়া লিভাৰটো অলপমানকৈ বেয়া হোৱা আৰম্ভ কৰিব তেতিয়া কি হ'ব আপোনাৰ লিভাৰ জণ্ডিছ হ'ব পাৰে বা লিভাৰ ফাংচন টেষ্ট যদি কৰে তেতিয়া আপোনাৰ SGOT বুলি যিকেইটা এনজাইম আছে সেইকেইটা বাঢ়ি যাব আল্ট্ৰাছনোগ্ৰাফি কৰিলে ফেটি লিভাৰ দেখাব পাৰে বা লিভাৰ চিৰ'চিছ বা পেৰেনকাইমেল ডিজিজ বুলি লিখা থাকিব গতিকে আপোনালোকে যদি কোনোবাই আল্ট্ৰাচাউণ্ড কৰিছে তাত যদি এনেকুৱা শব্দ লিখা আছে তেতিয়া ভাবিব যে আপোনালোকৰ লিভাৰৰ প্ৰব্লেম হৈছে এই লিভাৰত যে মই দেখাই আছোঁ এইটো হৈছে নৰ্মেল লিভাৰ এই নৰ্মেল লিভাৰটো একদম মিহি স্মুথ মানে ইয়াৰ এই লিভাৰটো প্ৰায় 1500 পৰা 1800 গ্ৰাম হয় আমাৰ নৰ্মেল হিউমেন লিভাৰ তো এইটো এটা স্পঞ্জি টাইপ যেতিয়া ই ফাংচন ভালকৈ কৰি থাকিব সেই লিভাৰটো স্পঞ্জি হৈ থাকে তেতিয়া ভোক লাগিব ভাল হ'ব চব কথা ভালে থাকিব কোনো প্ৰব্লেম নহয় গেছ ফৰ্মেশ্যনো বহুত কম হ'ব তাৰপিছত যদি কিবা কাৰণে লিভাৰটো মদ খোৱা মানুহবিলাকৰ যিসকলে মদ খায় যিসকলে বহুত শকত মানুহ যিসকল তাৰ ফেটি লিভাৰ হ'ব পাৰে চৰ্বি জমা হ'ব তাৰপিছত চৰ্বি জমা হৈ পেলাই চিগাৰেটৰ ইনডাইৰেক্ট এফেক্ট লিভাৰতো আছে ইয়াৰ উপৰি আৰু বিভিন্ন যেনেকৈ যিসকলে ড্ৰাগছ খায় যিসকলে ইনজেকশ্যন লয় এইবিলাকৰ লিভাৰ প্ৰব্লেম হ'ব পাৰে যিবিলাকে আকৌ হাৰ্বেল মেডিচিন খায় গাঁৱলীয়া মেডিচিন যিসকলে মানে সেৱন কৰে যে বেমাৰ এটা হ'লে বা হালধীয়া হ'লে গাঁৱত হালধীয়া হ'লে পেচাব হালধীয়া হ'লে খায় সেইবিলাকৰো লিভাৰ প্ৰব্লেম হ'ব পাৰে গাঁৱলীয়া মেডিচিনবিলাক অতি ডেঞ্জাৰাছ গতিকে প্ৰথম ষ্টেজটো ভাল লিভাৰ দ্বিতীয় ষ্টেজটো হৈছে লিভাৰটো লাহেকৈ ফুলি যোৱা আৰম্ভ কৰিব খহটা হ'ব আৰু চুলে আমি মিহি নাপাওঁ বা আমি যদি
মানে আমাৰ যি ইনষ্ট্ৰুমেণ্ট আছে ফাইব্ৰ স্কেন আছে ইয়াৰ কাৰণে আমি ফাইব্ৰ স্কেন লগত ৰাখোঁ মই হাতখিনি মাৰি ফাইব্ৰ স্কেন কৰোঁ আৰু কৰিব পাৰিম আৰু সেইটো মানে আধা দামত যিটো গুৱাহাটীৰ ৰেট আছে তাতকৈ আধাতকৈ অলপ কম দামত আমি তাত কৰোঁ তো তেতিয়া আমি লিভাৰটো ভালে আছে নে নাই কিমান পাৰ্চেণ্ট বেয়া হৈছে সেই গোটেই কথাখিনি গম পাম আল্ট্ৰাচাউণ্ডে লিভাৰটো বেয়া কিমান পাৰ্চেণ্ট হৈছে কি হৈছে ক'ব নোৱাৰে লিভাৰটো এটা এম্পেৰিকেলি কিবা এটা আনুমানিক কিবা এটা ক'ব পাৰে আৰু তাৰ পিছৰ ষ্টেজটো হ'ল যেতিয়া ফুলি গ'ল পিছৰ ষ্টেজটো কি হ'ব স্পঞ্জিটো একেবাৰে নাইকিয়া হ'ব হাৰ্ড হৈ যাব আৰু যিবোৰ আমাৰ হজমৰ কাৰণে যিবিলাক এনজাইম ওলায় ইয়াৰ পৰা হজম শক্তিৰ কাৰণে যিখিনি ৰস ওলায় সেই ৰসবিলাক কমি যাব চকু হালধীয়া হ'ব পাৰে পেচাব হালধীয়া হ'ব পাৰে ইয়াতকৈ বেছি যদি হৈ যায় তাৰ পিছৰ চিৰ'চিছ বুলি কয় ভৰি হাত ফুলিব পাৰে নাভিটো ওলাই যাব পাৰে পেটটো ফুলি যাব পাৰে পেটত পানী জমা হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক হয় এইটো পিছত আৰু ইয়াৰ পিছত চিৰ'চিছ এই পজিশ্যনটো পালে আৰু আমি লিভাৰটো ঘূৰাই আনিব নোৱাৰোঁ আৰু এই পজিশ্যনটোৰ পৰা আমি লিভাৰটো ঘূৰাই আনিব পাৰোঁ আজিকালি যি মেডিচিন আছে ইয়াৰ পিছৰ ষ্টেজটো পালে খুব কম সংখ্যক মানুহক আজিকালি কিছুমান দৰৱে অলপ চলাই থকা কৰে হয়তো লংজিভিটি 5 বছৰ হ'লহেঁতেন 10 বছৰ কৰিব পৰা যাব আৰু ইয়াৰ পিছৰ ষ্টেজটো হৈছে চিৰ'চিছ অফ লিভাৰ গতিকে মই আজি অকল লিভাৰৰ বিষয়ে এই কেইটামান কথা ক'লোঁ ইয়াৰ উপৰি আপোনালোকৰ যিবিলাকৰ গেছ হয় যিবিলাকৰ ডিঙিত কিবা এটা লাগি থকা নিচিনা ভাৱ হয় যিবিলাকৰ বুকুৰ ওপৰৰ অংশত জ্বলা পোৰা কৰে খানা হজম নহয় পায়খানা পচা হয় বা পায়খানাত বিজল পৰা পায়খানা হয় আৰু ওপৰৰ অংশত যিটো জ্বলা পোৰা বিষ হয় সেইটো পিঠিৰ ফাললৈ যায় বুকুৰ পৰা